আপুনি যদি বিচাৰে আপোনাৰ ওজনটো কমক আৰু আপুনি হেলদি হওক তেতিয়াহলে এই ভিডিওটো আপোনাৰ কাৰণে ওজন কমোৱাৰ কাৰণে আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈ কি খাব লাগিব আৰু ঘৰতে কোনবোৰ এক্সাৰসাইজ কৰিব পাৰিব তাৰ ওপৰত এই ভিডিওটোত আজি ডিটেইলছত কথা পাতিম নমস্কাৰ মই ডক্টৰ হৃদয়জ্যোতি ডেকা আপুনি যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰি লওক কাৰণ এই চেনেলটোত আপোনাৰ আৰু আপোনাৰ ফ্যামিলিৰ বাবে হেলদি ভিডিওবোৰ আহি থাকে আপুনি ৰাতিপুৱা সোনকালে উঠি দুগিলাস কুহুমীয়া গৰম পানী খাওক আৰু পাৰিলে তাত এপিস নেমু চেপি লওক কাৰণ তেনে কৰিলে আপুনি ৰাতিপুৱাৰ ভাগতে ক্লিয়াৰলি লেট্ৰিনটো পাস কৰিব পাৰিব আৰু ইয়াৰ উপৰি আপুনি এটা অভ্যাস কৰক আপুনি ৰাতিপুৱাই হওক বা দুপৰীয়া হওক বা ৰাতিয়ে ভাত খোৱাৰ আগত আপুনি দুগিলাস কৰি পানী খাই লওক আপুনি ৰাতিপুৱাই ফ্ৰেছ হোৱাৰ পিছত কমসে কম 30 মিনিট সময় এক্সাৰসাইজ কৰিব চাওক কাৰণ দিনটো কাম বন কৰাৰ পিছত আপুনি ভাগৰি কিনে গধূলি এক্সাৰসাইজ কৰিবৰ কাৰণে মন নোযোৱা হয় আপুনি তাৰ কাৰণে কি কৰিব পাৰে আপোনাৰ বাউণ্ডাৰীৰ ভিতৰতে হওক বা আপোনাৰ ৰাস্তাৰ ফালে আপুনি বেগাই খোজ কাঢ়ক বেগাই খোজ কাঢ়া মানে কেনেকুৱা আপোনাৰ ভাগৰ লাগিব আৰু আপুনি এনেকুৱা স্পিডত খোজ কাঢ়িব লাগিব আপুনি ভাগৰি ভাগৰি কথা ক'ব পাৰিছে কিন্তু আপুনি ভাগৰি ভাগৰি গান গাব নোৱাৰে মানে বস্তুটো বুজি পাইছেনে আপোনাৰ স্পিডটো সেই লেভেলত যাব লাগিব তেতিয়া আপোনাৰ কাম দিব আৰু এনেকৈ যদি আপুনি বেগাই খোজ কাঢ়ে তেতিয়া হলে আপোনাৰ ওজনটো কমিবই ইয়াৰ লগতে আপোনাৰ হাৰ্টৰ হেলথটো ভালে থাকিব আৰু ইনসুলিন সেনসিটিভিটিটো বাঢ়ি যাব আৰু সেই কাৰণে ডায়াবেটিক ৰোগীৰ ক্ষেত্ৰতো এটো বহুত উপযোগী আপুনি যদি সপ্তাহত মাত্ৰ 5 দিন এনেকৈ 30 মিনিট সময় এক্সাৰসাইজ কৰে তেতিয়া হলে আপোনাৰ সপ্তাহত হ'ব 150 মিনিট আৰু এইটো আপোনাৰ কাৰণে যথেষ্ট হয় ইয়াৰ উপৰিও আপুনি সেই বেগাই খোজ কাঢ়াৰ ঠাইত আপুনি সাইকেল চলাব পাৰে আৰু আপুনি সপ্তাহত মাত্ৰ 2 দিন ষ্ট্ৰেংথ এক্সাৰসাইজ কৰক মানে যিবোৰ জিমত কৰা এক্সাৰসাইজ আৰু যদি আপুনি জিমত যাব নোৱাৰে তেতিয়া হলে আপুনি ঘৰতে পুশ আপ মাৰক আপুনি স্কোৱাট কৰক আৰু প্লেংক মাৰক আপুনি যদি এইগিটা এক্সাৰসাইজটো ঘৰত কৰিব পাৰে আৰু আপোনাৰ ওজন কমোৱাৰ লগে লগে আপোনাৰ হেলদি মাসল বিল্ডিংতো সহায় হ'ব আপুনি আপোনাৰ সুবিধা মতে 30 মিনিটৰ বেগাই খোজ কাঢ়া বা সাইকেল চলোৱা এক্সাৰসাইজটোৰ লগত এই 40 মিনিটৰ ষ্ট্ৰেংথৰ এক্সাৰসাইজ দুটা মিলাই লওক আপুনি চাব এই 40 মিনিটৰ এক্সাৰসাইজ দুটা যাতে কন্টিনিউয়াছলি নপৰে আজি কৰিছে কালিও যাতে নকৰে মাজতে গেপ দি কৰে আপুনি ৰাতিপুৱা এক্সাৰসাইজ কৰা 1 ঘণ্টাৰ ভিতৰত আপুনি এটা হেলদি ব্ৰেকফাষ্ট কৰিব লাগিব আমাৰ অসমীয়া মানুহৰ কাৰণে এই ব্ৰেকফাষ্টৰ অপচনৰ কোনো অভাৱ নাই প্ৰথম অপচনটো হ'ল আমাৰ অসমীয়া জলপান চিৰা দৈ আপুনি পাৰিলে যেটো ৰঙা চিৰা থাকে সেইটো খাবলৈ চাওক এই ৰঙা চিৰাটোত পৰ্যাপ্ত পৰিমাণে ফাইবাৰ বা আ পোৱা যায় সেইকাৰণে আপুনি এনাৰ্জিটো পাবই আৰু লগতে আপোনাৰ বহুত দেৰিলৈকে আপোনাৰ পেটটো ভৰি থাকিব আৰু আপুনি খোৱাদৰ কাৰণে চেনি বা গুড় লোৱাৰ ঠাইত এটা কল মিক্স কৰি লওক আৰু সেকেন্ড অপচনটো হ'ল পইতা ভাত আপুনি এবাটি পইতা ভাত লওক আৰু আমি খোৱাৰ ধৰণে এটা অকমান নিমখ আৰু অকমান মিঠাতেল খানি লওক আৰু সৰুকৈ এটা আলু পিটিকা বনাই লওক আৰু লগতে এটা কণী খাওক এই পইতা ভাত আৰু দৈত প্ৰবায়োটিক বহুত থাকে আৰু সেই কাৰণে এই প্ৰবায়োটিকে আমাৰ পেটৰ ভিতৰত যিবোৰ ভাল বেক্টেৰিয়া তাৰ সংখ্যাটো বঢ়াই দিয়ে আৰু তাৰ ফলত আমাৰ হজম শক্তি ভাল হৈ আহে আৰু থাৰ্ড অপচনটো হ'ল আমাৰ অসমীয়া পিঠা বিশেষকৈ যিবোৰ একেবাৰে কম তেলত বনোৱা পিঠা থাকে বা যিবোৰ ভাপত বনোৱা পিঠা থাকে যেনেকৈ খোলা চাপৰি পিঠা টেকেলি মুখত দিয়া পিঠা আৰু পানী পিঠা এই পিঠাবোৰৰ লগত আপুনি চাহটো খাবই আৰু বিশেষকৈ চাহ খালে আপুনি চাব গাখীৰ দিয়া চাহৰ ঠাইত আপুনি লাল চাহ খাব চাওক আৰু ফোৰ্থ অপচনটো হ'ল ওটছ আপুনি যদি ওটছ কোনবা দিনা গাখীৰ বা কলেৰে খায় কোনোবা দিনা ভেজিটেবল দি খাওক যেনেকৈ কেঁচা মটৰ গাজৰ বিন এইবিলাকৰে আপুনি ভালকৈ খোৱাত লগা কৰি বনাই লওক আপুনি এতিয়ালৈকে ব্ৰেকফাষ্টৰ বহুত কেইটা অপচন পালে আপুনি খলাই সদায় এটা বেলেগ বেলেগকৈ খাব পাৰিব আৰু সদায় আপুনি এটা মন কৰিব এইবোৰ খোৱাৰ লগতে আপুনি যাতে এটা কণী খায় আৰু আপুনি যিকোনো ধৰণৰ এটা ফল খায় কাৰণ আপুনি মন কৰিব আপুনি এইবোৰ ব্ৰেকফাষ্ট যেতিয়া খাব আপোনাৰ বহুত সময়ৰ কাৰণে আপোনাৰ পেটটো ভৰি থাকিব আপুনি বেলেগ বস্তু খাব নালাগে আৰু সেই কাৰণে আপোনাৰ ওজনটো লাহে লাহে কমি আহিব কাৰণ আপুনি যেতিয়া ফাইবাৰ যুক্ত আৰু প্ৰটিন বেছিকৈ খায় তেতিয়া হলে আপোনাৰ হজম হ'বৰ কাৰণে বডিক বহুত সময় লাগে আৰু সেই প্ৰসেসটোত বডি আপোনাক লাহে লাহে এনাৰ্জি দিব আৰু সেই প্ৰসেসটোত বডিকো বহুতখিনি এনাৰ্জিৰ প্ৰয়োজন হয় আৰু সেই এনাৰ্জিখিনি বডি আমাৰ পেটৰ চৰ্বিৰ পৰা ল'ব আৰু হেনেকৈ লাহে লাহে পেটৰ চৰ্বিটো কমি আহিব আপুনি খোৱা লোৱা আৰু এক্সাৰসাইজ কৰাৰ লগতে কোনবোৰ ভাল অভ্যাস কৰিব লাগিব সেইবোৰক আমি ভিডিওটোৰ শেষৰ ফালে ডিসকাস কৰিম যিবোৰে আপোনাৰ ওজন কমাটো বহুত সহজ কৰি পেলাব এতিয়া আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পৰা দুপৰীয়া লাঞ্চ কৰাৰ মাজৰ সময়খিনিত কি খাব এইখিনি সময়ত সকলোৰে কিবা নহয় কিবা এটা খাবলৈ মন যায় এইখিনি সময়ত আপুনি গজালি ওলোৱা মগু খাব পাৰে আৰু আপুনি যিবোৰ ৰস্টেড চানা থাকে সেইবোৰ খাব পাৰে আৰু যিকোনো এটা ফল খাব পাৰে ইয়াৰ উপৰি আপুনি এমুঠি মান আপুনি বাদাম খাব পাৰে যিকোনো বাদাম কাজু বাদামেই হওক বা আলমন্ড হওক বা যেটো ৰঙা কমন বাদাম থাকে সেইটো খাব পাৰে আৰু এই সময়খিনিত আমাৰ সবৰে চাহ খাবৰ কাৰণে মন যায় আপুনি চাহ খোৱাৰ সময়ত আপুনি চেনিটো বহুতেই নিদিয়ে কিন্তু তাৰ পিছতো বিস্কুটখন হলেও খাবই সেইকাৰণে পাৰিলে এই বিস্কুট এভয়েড কৰিব লাগিব আপুনি এতিয়া আপুনি দুপৰীয়াৰ সাজটোত কি খাব আপুনি নৰমালি যিমানখিনি ভাত খায় লাহে লাহে সেই ভাতৰ এমাউন্টটো কমাই আনক আৰু আপুনি যদি ৰুটিও খায় আপুনি যদি আগতে 3খন ৰুটি খাইছিল এতিয়া 2খন খাওক লাহে লাহে কমাই আনক আৰু আপুনি পাৰিলে ভাতৰ কাৰণে যেটো ব্ৰাউন ৰাইস আছে বা যেটো উহা চাউল বা উখোৱা চাউল আছে সেইটো ব্যৱহাৰ কৰিব চাওক
আৰু ৰুটি বনাবৰ কাৰণে যিটো ৰঙা ৰুটি আছে বা যিটো মাল্টিগ্ৰেইন আটা থাকে সেইটো ব্যৱহাৰ কৰক কাৰণ এই ব্ৰাউন ৰাইচত আৰু এই ৰঙা আটাত আপোনাৰ ফাইবাৰ বহুত বেছিকৈ থাকে এতিয়া এটা ইম্পৰ্টেন্ট কথা মনত ৰাখক আপোনাৰ প্লেটৰ আধা অংশ শাক-পাচলিৰে ভৰাই ৰাখক আৰু তাৰ কাৰণে আপুনি এখন কম তেলত ভজা চব্জি ৰাখিব পাৰে আৰু এখন যিকোনো ধৰণৰ শাকৰ চব্জি ৰাখক আৰু এবাটি সালাড বনাই লওক তিয়হ গাজৰ বিট এইবিলাক দি বাৰু মগু মিক্স কৰি পিয়াজ দি ধুনিয়াকৈ এখন সালাড এখন বনাই লওক আৰু আপুনি দাইলখন অকমান গুটাকে বনাওক আৰু পাৰিলে বেলেগ বেলেগ ধৰণৰ দাইল মিক্স কৰি বনাওক আৰু মাজে সময়ে ৰাজমা বা কাবুলি চানাৰ এখন চব্জি ৰাখক আৰু আপুনি আপোনাৰ প্লেটত মাছ চিকেন সয়াবিন পনীৰ কণী এইগিটাৰ ভিতৰত যিকোনো এটা যাতে ৰাখে কাৰণ এইবোৰত প্ৰটিন আপোনাৰ বহুত এমাউন্টত পোৱা যায় আৰু আপুনি কণীৰ যাতে অকল বগাটো নাখায় ভিতৰৰ কুহুমটোও খায় কাৰণ কুহুমটোত আপোনাৰ প্ৰটিন বহুত থাকে আৰু ইয়াৰ লগতে হেলদি ফেট থাকে আৰু বেলেগ বেলেগ ধৰণৰ ভিটামিনো পোৱা যায় আৰু আপুনি চিকেনৰ মেইনলি যিটো বুকুৰ মাংস থাকে সেইটো খাবলৈ চাওক কাৰণ তাত প্ৰটিন বেছি থাকে আৰু যাতে আপুনি সদায় ভাত খোৱাৰ পিছত 10-15 মিনিট সদায় খোজ কাঢ়ে আৰু ভাত খাই যাতে বিছনাত বাগৰ নিদিয়ে তেনে কৰিলে আপোনাৰ এচিডিটিৰ সমস্যাটো বহুত বাঢ়ি যাব আৰু আপুনি সদায় দুপৰীয়াৰ ভাত খাজৰ লগত একাপ দৈ খাবলৈ চাওক তেতিয়া আপোনাৰ খোৱাখিনি ভালকৈ হজম হ'ব আপুনি গধূলিৰ সময়ত সেই একে গজালি ওলোৱা মগু বা ৰষ্টেড চানা বা আপোনাৰ এটা যিকোনো ধৰণৰ ফল আৰু বা এমুঠি বাদাম খাব চাওক আৰু আপোনাৰ ৰাতিৰ খাজৰ কাৰণে বহুত ইম্পৰ্টেন্ট কথাটো হ'ল আপুনি যাতে ৰাতিৰ খাজটো 8টা বজাৰ আগতে খায় কাৰণ বহুত কেইটা সাইন্টিফিক ষ্টাডি কৰি দেখা গৈছে আপুনি যদি ৰাতিৰ খাজটো 8টা বজাৰ আগতে খায় তেতিয়া হলে আপোনাৰ কাৰণে ওজন কমোৱাটো বহুত ইজি হৈ পৰে আৰু আপুনি লাহে লাহে 8টা বজাৰ পিৰিয়ডটো লাহে লাহে আগুৱাই আনিব 7টা বজা 7:30 6টা হেনেকৈ আগুৱাই আনিব তেতিয়া আপোনাৰ আৰু বেছি সহজ হ'ব ওজন কমাবৰ কাৰণে আৰু আপুনি মন কৰিব ৰাতিৰ খাজটো যাতে আপুনি একেবাৰে লাইট কৰি খায় বেছি নাখায় আপুনি দুপৰীয়াৰ খাজটো ভালকৈ খালে ৰাতিৰ খাজটো একেবাৰে কমকৈ খোৱা কৰিব এতিয়া আপুনি ৰাতিৰ খাজত কি খাব দুখন ৰুটি লওক তাৰ লগত যিকোনো এটা চব্জি ৰাখক বা কাবুলি চানাৰ এখন কাৰি ৰাখক বা আপুনি পনীৰৰ এখন চব্জি ৰাখিব পাৰে 2 নম্বৰ অপচনটো হ'ল আপোনাৰ ডালিয়াৰ খিচিৰি আপুনি যিকোনো ধৰণৰ চব্জিৰ সৈতে যেনেকৈ গাজৰ বিন কেঁচা মটৰ এইবিলাকেৰে আপুনি ডালিয়াৰ এখন সৰুকৈ চব্জি এখন বনাই লওক আৰু 3 নম্বৰ অপচনটো হ'ল আপোনাক দুপৰীয়া যিখিনি খাব দিছো সেই একেখিনি বস্তুৱে কিন্তু একেবাৰে কম এমাউন্টত খাও আপুনি যাতে 8টা বজাত ভাত খোৱাৰ পিছত আপুনি পানীৰ বাহিৰে বেলেগ একো নাখায় আপুনি চেনি নিদিয়াকৈ একাপ লাল চাহ খাব পাৰে বা ব্লেক কফি খাব পাৰে এই খোৱালো আৰু এক্সাৰসাইজ কৰাৰ লগতে আপুনি আপোনাৰ টোপনিটো ঠিক কৰিব লাগিব আপুনি দিনত কমসে কম 7 পৰা 8 ঘণ্টা সময় শুবই লাগিব কাৰণ আপুনি টোপনি যদি ভালকৈ না যায় আপোনাৰ ডিপ্ৰেছন হ'ব এংজাইটি হ'ব আৰু তাৰ ফলত আপোনাৰ ওজন আৰু বেছিকৈ হে বাঢ়িব আৰু এটা সাইন্টিফিক ষ্টাডিত দেখা গৈছে যিবোৰ মানুহে ৰেগুলাৰ বেসিছত ওজনটো জুখি থাকে তেওঁলোকে ওজন কমাৰ ক্ষেত্ৰত বহুত বেছি মোটিভেটেড হয় আৰু আপুনি সদায় এটা বহুত ইম্পৰ্টেন্ট কাম এটা কৰিব আপুনি ৰাতিপুৱা শুই উঠিয়ে এটা ঠিক কৰিব আপুনি দিনটো এটা ভাল কাম কৰিব যেনেকৈ আপুনি ধৰক কৰবাত যাব কাৰণে আপুনি নৰমালি বাইকখন বা গাড়ীখন লৈ যায় আৰু আপুনি খোজকাঢ়িও সেইখিনি ঠাইত যাব পাৰে আপুনি আজিৰ দিনটোত সেই ঠাইখিনিত বাইক বা স্কুটিখন নিনি কিনে আপুনি খোজকাঢ়ি যাওক বা এনেকৈ ঠিক কৰক আপুনি আজিৰ দিনত কোল্ড ড্ৰিংকস বা যিকোনো ধৰণৰ ফাষ্ট ফুড চাওমিন মমো ফ্ৰাইড ৰাইচ এইবোৰ যাতে নাখায় এনেকুৱা ধৰণৰ ভাল ভাল ওজন কমাৰ অভ্যাস আপুনি সদায় নিজে নিজে এটা কৰিবলৈ চাওক আৰু লাহে লাহে এইটো আপোনাৰ ৰেগুলাৰ লাইফত পৰিণত হ'ব আৰু আপোনাৰ ওজন কমাৰ কাৰণে বহুখিনি সহায় কৰিব আৰু এই কথাখিনি যদি আপোনাৰ ভাল লাগিল তেতিয়া হলে এই ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ